বৃহত্তৰ কামৰূপৰ সুবিধাৰ হকে আমি যিখিনি ইয়াত আমাৰ প্ৰাক্তন সৈনিক বন্ধু আছে আমি সকলোৱে মিলি একেলগে আমাৰ দেশৰ হৈ আমাৰ জাতিৰ হৈ কাম কৰাৰ বাবে এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। তাৰোপৰি আমাৰ যিখিনি সৈনিক ভাই বন্ধু সৈনিকৰ আমাৰ যিখিনি জীৱনকাল তাৰ জীৱনকাল আৰু আমাৰ ইয়াৰ জীৱনকালৰ মাজত অলপ ব্যতিক্ৰম দেখা যায়। গতিকে আমি তেনেকুৱা এটা ব্যতিক্ৰম আমি জীৱনকালৰ পৰা আহি ইয়াতে কেনেকৈ আমি নিজকে স্বাৱলম্বী কৰি দেশৰ হৈ বা আমাৰ তেওঁলোকৰ পৰিয়ালৰ হৈ আমি কেনেকৈ কাম কৰিব পাৰোঁ আৰু যদি দৰকাৰ হয় আমি দেশৰ কাৰণে কি হিচাপে আগবাঢ়ি যাব পাৰোঁ বা দেশখনক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ প্ৰতি আমি নজৰ ৰাখি গোটেই আমাৰ কামৰূপৰ যিখিনি আমি সৈনিক বন্ধু ভাই আছে সকলোকে আমি ইয়াত একগোট কৰি দেশৰ হৈ কাম কৰাৰ কাৰণে বৃহৎ চেষ্টা কৰাৰ কাৰণে আমি এই বাৰ্ষিক অধিৱেশনৰ পৰা আমি আৰম্ভণি কৰিছোঁ। আজি আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ এখন প্ৰথম বাৰ্ষিক অধিৱেশন বৃহত্তৰ উত্তৰ কামৰূপৰ প্ৰাক্তন সৈনিকসকলক সংঘবদ্ধ কৰি আগন্তুক দিনত শৈক্ষিক বা আমাৰ সাংস্কৃতিক দুয়োটা দিশতে আগুৱাই লৈ যোৱা তথা আমাৰ প্ৰাক্তন সৈনিকখিনি আগতে যিটো ডিচিপ্লিনত আৰ্মি এয়াৰফ'ৰ্চ নেভিত আছিলে তেনেকৈ আকৌ এবাৰ সকলোৱে লগ লাগি তেনেকুৱা এটা সমাজত বাৰ্তা দিয়াৰ কাৰণে আমি এই অধিৱেশনখন আহ্বান কৰিছিলোঁ। আৰু আজি আমাৰ কিছু সফল আৰু আমাৰ যিখিনি প্ৰাক্তন সৈনিক সন্থা আমাৰ সন্থাৰ লগত জড়িত হোৱা নাই তেওঁলোকক আমি আমাৰ লগত লগ লাগি দেশৰ বাবে দহৰ বাবে আকৌ এবাৰ ওলাই আহিবলৈ আহ্বান জনাইছোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।